হেল্ল', এয়া আমাৰ চক ৰঙালাও খেতি। অকণমান এতিয়া পুলিকেইটা সৰু হৈ আছে। তো ইয়াত এতিয়া আমি সাৰ পানী একো দিয়া নাই। তো গছবিলাক এতিয়া আমাৰ এইফালে বৰষুণ নাই, পানীৰ অকণমান অভাৱ হৈছে। সেইটো কাৰণে গছখিনি আমাৰ ইমান এটা ভাল ডাঙৰ হ'বলৈ পৰা নাই। আৰু দুদিনমানতে সেইটো অলপ ঘাঁহ হৈছে। ঘাঁহখিনি চফা তফা কৰি ধুনীয়াকৈ সাৰ দিব লাগিব। আমাৰ এইফালৰ মাটিটো অলপ ভালো হয়, বিশেষকৈ ইমান সাৰৰ প্ৰয়োজন নহয়। আমাৰ কম সাৰতেই কাম হৈ যায়। আৰু এয়া চব গছ আমাৰ। তো মোৰ ইয়াত 2 বিঘাৰ ৰঙালাও খেতি আছে। ইয়াৰ বিধানটো হৈছে, বীজটো হৈছে আপোনাৰ ভীমা কোম্পেনীৰ, চক্ৰ কোম্পেনীৰ ভীমা, চাকাদা কোম্পেনীৰ। তো এতিয়া অলপমান হাবি হৈ আছে বাৰু। এতিয়া এইখিনি চফা কৰিব লাগিব। চফা কৰি পেলাই ধুনীয়াকৈ সাৰ চাৰ দি পেলাই আপোনালোকে জনাবচোন আপোনালোকৰ ফালে কেনেকৈ ৰঙালাও খেতি কৰে। এতিয়া বৰ্তমান আমাৰ গছ আগ লওঁ লওঁ হৈছে। তো বেছি নহয়, 2 বিঘা মানে কৰিছোঁ। তো এয়াই আমাৰ। আপোনালোকৰ ফালে যদি এনেকৈ ৰঙালাও কোনোবাই খেতি কৰে এবাৰ আমাক জনাবচোন। বাকী চাই পেলাই কমেণ্ট কৰিব কেনেকুৱা হৈছে। আৰু লগতে মোৰ সাৰ গুটি এইবিলাক আমাৰ খাৰুপেটীয়াৰ এজন বন্ধু আছে, হাতীমালি দাদা, তেওঁৱে পঠিয়াই থাকে। বাকী নজনা কথাখিনি তেওঁৱে বুজাই থাকে। সেইটো কাৰণে মোৰ ইমান এটা প্ৰব্লেম নহয়। আপোনালোকক যদি কাৰোবাক দৰকাৰ পৰে, নম্বৰ হাতীমালি দাদাৰ লগত কণ্টেক্ট কৰিলে কমপ্লিট সাৰ বিধান, মানে কিবা যদি আপোনাৰ বেমাৰ আজাৰ হয় সেইটোৰ কথাও আপুনি টোটেল গম পাব। মানুহজন খাৰুপেটীয়াৰ হয়। তো তেওঁৰ ফেচবুক চেনেল আছে, ইউটিউব চেনেল আছে। এবাৰ আপোনালোকে কণ্টেক্ট কৰিলে গম পাব। বাকী আপোনালোকৰ সাৰ গুটি ঔষধ যি লাগে মেডিচিন সকলো তেওঁ যোগান ধৰিব। মানুহজন বৰ ভাল, কথা বতৰা পাতিবলৈও কোনো টেনশ্যন নাই। 24/7 আপুনি কথা পাতিব পাৰে তেওঁৰ লগত, কোনো আপত্তি নাই। বাকী আপোনালোকে ৰঙালাও খেতিত কি কি সাৰ ব্যৱহাৰ কৰে সেইটো আমাক এবাৰ দেখাব। তো আমিও যদি আমাৰ কিবা কমি বেছি আছে তেতিয়াহ'লে আমি চাই পেলাই সেইটো আকৌ ল'ম। বাকী আপোনালোকে ভিডিঅ'টো ক'ৰ পৰা চাইছে এবাৰ ক'ব। আৰু কোৱাৰ পিছত যদি আপোনালোকৰ ফালে ইয়াতকৈও চাকাদা কোম্পানীৰ ভীমাতকৈও যদি ভাল কিবা বীজ আছে তেতিয়াহ'লে আমাক জনাব। লগতে আমাৰ অলপমান আলু গুটিৰ খেতি আছে। এতিয়া আপোনাক আলু গুটিৰ খেতি দিম, চাবচোন। এয়া চাওক ৰাইজ, আমাৰ অসমীয়া আলু, যিটো ফুল আলু বুলি কয়, সেইটো আলুৰ আমাৰ অকণমান খেতি আছে, বৰ বিশেষ নহয়। আপোনালোকৰ ফালে যদি আছে তেতিয়াহ'লে এবাৰ দেখাবচোন। এইটো আমাৰ শ্বিলঙীয়া বা বম্বে আলু নহয়, এইটো আমাৰ অসমীয়া দেশী খাচ ফুল আলু হয়। আৰু কেনেকুৱা হৈছে দেখাবচোন। অৱশ্যে ঘাঁহ চাহ নাই, মই চব চফা তফা কৰি থৈছোঁ। চফা কৰাৰ পিছত এতিয়া পানী ভৰাইছোঁ, পানী ভৰাই পেলাই মাটি চপাই দিছোঁ। চপোৱাৰ পিছত এয়া চাওক, মই দেখাই আছোঁ আপোনালোকক। আজিলৈ বাই বাই। ইয়াৰ পিছত মই আপোনালোকক জাতিলাওৰ খেতিৰ বিষয়ে এটা ভিডিঅ' বনাই পঠাম। ইয়াক সকলো মই হাতীমদাৰ পৰা